কিন্তু অকল তহঁতি বুলিয়ে নহয় মানে প্ৰতিজন ঠিকাদাৰে মানে চাইছোঁ গাঁৱৰ সহজ সৰল মানুহখিনিক ধৰি কিনে ৰাস্তাটো ইমান পাতলাকৈ বনাই কিনে যাওঁগৈ। তাৰপিছত এমাহ যাব 2 মাহ যাব তাৰপিছত ৰাস্তা নবনাবি থাকিবলৈ আৰু ইয়াত তহঁতি মানে যিমান মাল ঢালি থাকিলেও নকৰাকৈ বেছি চাল পাইছে। এই ৰঙামাটি কালি পৰহি নাজিয়া আজি এইটো ৰাস্তা ৰংপুৰ ৰাস্তা পিঠা পনা বনাই পিনে আমাৰ গাঁৱৰ মানুহে বছৰ পিছত ৰাস্তাটো আহিছে ৰংপুৰ মানুহ বুলি কোনো এটা সংগঠনো পইচা 10 টকা খোজা নাই। দিয়াও নাই আমি সংগঠনক খুজিব কিন্তু ৰাস্তাটো ভালকে বনিব লাগে। ৰাস্তাটো বনিব লাগে আৰু কৈ আছো আমি মানুহে কৈ মোক বেছি কথা বুলি ইমান মই মতালিত ৰাস্তা নবনে দেই, ইমান মই মতালিত ৰাস্তা নবনে। আমিও এই নাগৰিক হয়, আমি নোকোৱা আমাৰ স্বাধীনতা আছে। দিলে এতিয়া মুখৰ আগত ক'ব পাৰিম। কৈ আছিলো আপোনালোকক দেখালোৱে যে সিহঁতে যিটো পলস মাটি পেলালে, ৰঙা মাটি পেলালে, সেইটো আমি চফা কৰিবলৈ বাৰম্বাৰ ক'লোঁ। বাৰম্বাৰ কোৱাৰ স্বত্তেও সিহঁতে কি হ'লে নহয় আমি কৰিব লাগে আমি কৰিছোঁ। ঠিকাদাৰজনে ইমানেই মই মতালিকে কাম কৰে যে মই এজন ইঞ্জিনিয়াৰ, মোক শিকাব নালাগে, মই নিজেই এইখিনি কাম কৰিব জানো, মই এজন ইঞ্জিনিয়াৰ। গতিকে এতিয়া সেই ইঞ্জিনিয়াৰজনে এতিয়া তেওঁ আহি নিজে চাওকচোন ৰাস্তাটো বনৰ ওপৰত যদি ব্লেক টেপিং কৰে তাত ৰ'ব জানো? ৰঙা মাটিৰ ওপৰত ব্লেক টেপিং কৰিলে ৰ'ব জানো? কেতিয়াও নৰয়। সেইটো আমাৰ সাধাৰণ মগজে আমি ঢুকি পাইছোঁ। ইঞ্জিনিয়াৰসকলৰ কথা আমি বাদেই দিলোঁ, বিভাগীয় কৰ্তৃপক্ষক। গতিকে আমি এতিয়া মানে বিভাগীয় কৰ্তৃপক্ষক হেৰি কৰিছোঁ, অনুৰোধ কৰিছোঁ যে আমাৰ ৰাস্তাটো মানে অনুসৰণ মানে এই পৰীক্ষা নিৰীক্ষা কৰি কেনেকৈ আকৌ মানে সুন্দৰকৈ মানে বনাব পাৰে তাৰ ব্যৱস্থাটো ল'ব কাৰণে। আচলতে কিছুমান মুখাধাৰী নিজকে সেৱক বুলি কয়, চকীদাৰ বুলি কয়, সেই চকীদাৰবোৰ যে চোৰ আমি বাৰে বাৰে কৈ আছোঁ এইটো প্ৰমাণ হৈছে। 2 বছৰ দিন বিজেপিৰ তিনিচুকীয়া জিলাৰ উপসভাপতি দুলাল চন্দ্ৰই ৰাস্তা বনোৱাৰ নামত তেখেত ঠিকাদাৰ হ'ল, পাৰ্টি ঠিকাদাৰ। ৰাস্তা কেনে বনাবলৈ কোনো জ্ঞান নাই আৰু বিভাগীয়ক তেখেতে ৰাজনীতিৰ ক্ষমতা দেখুৱাই অপব্যৱহাৰ কৰে। তাৰ প্ৰমাণ এইটো আজি ফিলবাৰী ৰাস্তাটো, আমাৰ ৰংপুৰ ৰাস্তাটো। আপোনাৰ এইটো WBMৰ ওপৰত যি পলস মাৰিলে, পলস চফা নকৰাকৈ মাটিৰ ওপৰত, ৰঙা মাটিৰ ওপৰত যি ব্লেক টেপিং মাৰিলে, যিটো থিকনেছ দিব লাগে তেওঁলোকে কয় 1 ইঞ্চি বাদ দিয়ক, ক'ৰবাত আপুনি আধা ইঞ্চিও নাপায়। গতিকে তেনেকুৱাকৈ ৰাস্তাটো কৈ গ'ল। আজি তাৰিখত মটৰচাইকেল চলাওঁতে ৰাস্তা এৰি গৈছে, মানুহে খোজ কাঢ়োঁতে ৰাস্তা এৰি গৈছে। আৰু সেইখিনি কৰাৰ পিছত তেখেতসকলে স্থানীয় যিসকল চকীদাৰৰূপী চোৰ, সেই চোৰসকলৰ তত্ত্বাৱধানত ৰাস্তাটো পুনৰ তেল ঢালি মাটি দি পিনে আকৌ মেৰামতি কৰিব আছে। আপোনালোকে নিশ্চয় সেই ফটোবোৰ সংগ্ৰহ কৰিছে, দেখিছে। ছাইড বামৰ নামত কেনেকৈ মাটি এচপা দি পিনে পাল মাৰিব বিচাৰিছে আপোনালোকে দেখিছে। কালভাৰ্টৰ পিলাৰকেইটা বনাওঁতে ৰাস্তাতকৈ কিমান তলত আপোনালোকে নিশ্চয় দেখিছে। সেইখিনি যি হ'ল অন্ততঃ গাঁৱৰ ৰাইজৰ আশা এটা পূৰ্ণ হ'ব গৈ আছিলে। ৰাস্তাটো যদি আমাক দিছে, অন্ততঃ অকণমান সুন্দৰকৈ, অকণমান ভালকৈ যদি বনাই আমাক দিলেহেঁতেন, তেতিয়া আমি ক'বলৈ নাই। সদায় তেখেতক যেতিয়াই ক'ব, তেখেতে সদায় ৰাজনীতি এটা দম দেখাব বিচাৰে আমাৰ ওপৰত যে আপোনালোকে ৰাস্তা মই বনাই দিম, মই এজন ইঞ্জিনিয়াৰ বুলি কয় নিজকে। গতিকে তথাকথিত সেই ইঞ্জিনিয়াৰজন, সেই চকীদাৰৰূপী চোৰজন যে এজন প্ৰকৃততেই চোৰ, সেই কথাটো আজি এই ৰাস্তাটোৰ দ্বাৰা প্ৰমাণ হৈছে। গতিকে আমি বিভাগীয় কৰ্তৃপক্ষক কৈছোঁ, তেখেতসকলে আহি ৰাস্তাটো পৰীক্ষা কৰক আৰু ৰাস্তাটো কেনেধৰণে ভালকৈ ঠিক কৰিব পাৰি পুনৰ তাৰ এটা বিবেচনা কৰিবলৈ আমি জনাইছোঁ। নহ'লে এই ক্ষেত্ৰত আমি ঠিকাজনৰ বিপক্ষে আৰু বিভাগৰ বিপক্ষে আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী ল'বলৈ বা বিভিন্ন ধৰণৰ পন্থা অৱলম্বন কৰিবলৈ বাধ্য হ'ম। এতিয়ালৈকে আমি কোনো অভিযন্তা নেদেখিলোঁ। এবাৰে ইয়াত অন্ততঃ কোৱালিটি কণ্ট্ৰলৰ কাৰণে এটা পাৰ্টি আহিছিল আৰু সেইটোৰ বাদে আমি ইয়াত কোনো বিভাগৰ মানুহ দেখিয়ে নাপালোঁ। আনকি আপোনাৰ চাওক, ছাইডত ৰাস্তাটো ইমান আহল বহল, আমাৰ ৰাস্তাটো ছাইডকেইটা কাটি, পাৰকেইটা কাটি বৰবাদ কৰি পঠিয়াই দিলে। ডাঙৰ ৰাস্তাটো এতিয়া আমাৰ সৰু কৰি পেলালে। আজিলৈ চাওক, ইপিনে 3 ফুট, সিপিনে 3 ফুট, 4 ফুটলৈকে ক'ৰবাত আছিলে, যিবোৰ নলাটো খান্দি এতিয়া আপোনাৰ 1.5 মিটাৰ বা 1 মিটাৰ হ'ব পৰাকৈ ছাইড বাম বনাব পৰা তেখেতৰ হেৰি নাই। 2 ইঞ্চিও নাই, ব্লেক টেপিঙৰ পৰা 2 ইঞ্চিও এতিয়া ছাইড বামত মাটি নাই। গতিকে তেনেধৰণে ৰাস্তা বনে নেকি? আৰু আমাৰ গাঁৱৰ মানুহখিনিক তেখেতসকলে এটাই ভাবুকি দিয়ে যে ৰাস্তা এৰি দিম, ৰাস্তা বন্ধ হৈ যাব, গতিকে আমি বিভাগৰ কৰ্তৃপক্ষক সুধিব বিচাৰিছোঁ, প্ৰশাসনক সুধিব বিচাৰিছোঁ যে ঠিকাদাৰ ৰাস্তাটো এৰি দিলে ৰাস্তাটো বন্ধ হৈ যাব নেকি? এইটো মেপৰ পৰা নাইকিয়া হৈ যাব নেকি? গতিকে আমি প্ৰশাসনক সুধিব বিচাৰিছোঁ যে ঠিকাদাৰে কোৱা মতে যদি তেওঁ কাম এৰি দিয়ে, এই ৰাস্তাটো বন্ধ হৈ যাব বুলি কৈছে, আৰু এই বন্ধ হৈ যোৱাৰ লগে লগে এই ৰাস্তাটো নাইকিয়া হৈ যাব নেকি বিভাগৰ মেপৰ পৰা? গতিকে সেইটো প্ৰশাসনে আমাক এটা উচিত প্ৰত্যুত্তৰ দিব লাগে।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।